যিকোনো বস্তু এটা সামাজিক মাধ্যমত পালেই বুলি আপুনি ভাইৰেল কৰি দিব নালাগে। ভাইৰেল বস্তু এটাৰ কোনো সত্যতা নাই। আপুনিও ভাইৰেল কৰি সেই বস্তুটোৰ কোনো সত্যতা নোহোৱাকৈ ভাইৰেল কৰি দিলে আপুনিও বিপদত পৰিব পাৰে, লগতে আৰু 10জনক বিপদৰ মাজত ঠেলি দিয়াৰ প্ৰচেষ্টাহে বুলিহে ক'ম আমি। গতিকে যিকোনো বস্তু ভাইৰেল কৰাৰ আগতে তাক নিৰীক্ষণ কৰক, শুদ্ধ নে অশুদ্ধ, কাৰণ বহুতৰে বিপদ হৈ যাব পাৰে আৰু সেই বিপদৰ মূল মানুহটোৱে হয়তো আপুনি হ'ব পাৰে। এখন চিঠি, এখন নটিচ বাহিৰ হৈছে অসম আৰক্ষীৰ ফালৰ পৰা এখন নটিচ জাননী বাহিৰ হৈছে, সেইখন সামাজিক মাধ্যমত বিয়পি পৰিছে। যিহেতুকে আজিকালি নাৰী সুৰক্ষিত নহয়, এইখন দেশত নাৰী সুৰক্ষিত নহয়, বিভিন্ন ঠাইত ধৰ্ষণ, নাৰী নিৰ্যাতনকে আদি কৰি নাৰী সমাজৰ প্ৰতি ভাবুকি আহি পৰিছে আৰু তাৰ পিছতে এখন নিৰ্দেশনা জাৰি হৈছে, তাকো আৰক্ষীৰ ফালৰ পৰা অহা বুলি এখন নিৰ্দেশনা জাৰি হৈছে। তাতে লিখা আছে আৰক্ষীয়ে আপোনাক সহায় কৰিব, আৰক্ষীয়ে আপোনাক বিনামূলীয়াকৈ বাহনৰ যোগান ধৰিব। আচলতে ৰাতি 9 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ যি কৰ্মৰত মহিলাই নিজ কৰ্মস্থানৰ পৰা ঘৰলৈ যাবলৈ বিচাৰে, সেইখিনি সময়ত যদি কোনো অন্য বিকল্প বা গাড়ী মটৰ নাপায় বা নিজেও নাথাকে, তেতিয়াহ'লে এটা নম্বৰ দিয়া গৈছে, সেই নম্বৰটোত ফোন কৰিলে আৰক্ষীয়ে যোগান ধৰিব বুলি সেই নটিচখনত স্পষ্টকৈ লিখা আছে। কিন্তু এই নটিচখন বা এই জাননীখন কিমান সত্য, হয়তো আপুনি সত্যতা নিৰূপণ নকৰাকৈ আপুনিও ভাইৰেল কৰি দিছে। কিন্তু মই দেখাৰ লগে লগে আমাৰ সন্মানীয় আৰক্ষী আয়ুক্ত, পুলিচ কমিশ্যনাৰ দিগন্ত বৰাদেৱক মই কথাটো অৱগত কৰিলোঁ আৰু লগতে সুধিলোঁ যে এইখনৰ নিশ্চয়তা কিমান, ইয়াৰ সত্যতা কিমান। তেখেতেও স্পষ্টকৈ কৈছে মেছেজত যে ময়ো এতিয়ালৈ গমেই পোৱা নাই এইখন যে কিবা এখন জাননী বাহিৰ হৈছে বা নটিচ জাৰি হৈছে, আল্টিমেট কি। মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাদেৱেও গম নাপায় তেখেতসকলে যে কিবা এটা বিনামূলীয়া আঁচনি বাহিৰ কৰিছে, মহিলাৰ বাবে নৈশ জীৱন যাপন কৰা মহিলাৰ বাবে এটা আঁচনি বাহিৰ কৰিছে, সেয়া আৰক্ষী আয়ুক্তগৰাকীয়েও অৱগত নহয়। তাৰমানে এখন ভুৱা, আৰু এই ভুৱা প্ৰচাৰ একাংশই কৰোঁ বুলিয়ে কৰে। সমাজখন বা ৰাজ্যখন বা দেশখনত অস্থিৰতা আনিয়াৰ কাৰণে তৃতীয় পক্ষ কিছু সংখ্যক থাকে আৰু তেওঁলোকৰে এই কাম। গতিকে আপুনি মই যিহেতু এইখন দেশৰ নাগৰিক, আমাৰো কিছু কৰণীয় থাকে। গতিকে আমিও চিন্তা কৰিব লাগিব, যিকোনো বস্তু ভাইৰেল কৰাৰ আগতে তাক 10 বাৰ চিন্তা কৰক, 100 বাৰ চিন্তা কৰক, তাৰপিছতে ভাইৰেল কৰক, কাৰণ আপোনাৰ কাৰণেও হয়তো আৰু 10জনৰ বিপদ হ'ব পাৰে। এতিয়া হয়, ৰাতি কৰ্মৰত মহিলাসকলে কেতিয়াবা বিপদত পৰে, নিজৰ গাড়ী নাথাকে বা অন্য গাড়ী লৈ যাবলৈও তেওঁলোকে গাড়ী নাপাবও পাৰে। ঠিক তেনেকুৱা অৱস্থাত যদি এনেকুৱা এখন জাননী বাহিৰ কৰি দিয়ে, তেতিয়া সকলোৱে হয়তো সেই জালত ভৰি দিব পাৰে। হয়তো সেইসকল দুষ্কৃতিকাৰীও হ'ব পাৰে। গতিকে অলপ সাৱধানতা অৱলম্বন কৰিব। এতিয়া ৰাজ্যত ধৰ্ষণৰ কাণ্ড চলি আছে। আপুনি টিভিটো খুলিলেই ধৰ্ষণ, নাৰী নিৰ্যাতনৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ বহু ঘটনা দেখিবলৈ পোৱা গৈ আছে। সিদিনা এটা চিকিৎসক এগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হ'ল। সেই কাণ্ডটো মাৰ যোৱাই নাই, এতিয়াও প্ৰতিবাদ চলি আছে। তাৰপিছতে আকৌ এতিয়া শুনিব পাইছোঁ ঠিঙত এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন চলাইছে 3জন যুৱকে। 3জন যুৱক আচলতে নিউজত বা বাতৰিতহে গম পাইছোঁ 3জন যুৱক বুলি, আৰু সকলোৱে প্ৰতিবাদ কৰিছে। ধিংবাসীয়ে, বিশেষকৈ ধিংবাসীৰ গোটেই সকলো ৰাইজ ওলাই আহিছে, থানাত প্ৰতিবাদ কৰিছে। এই লোক 3জনক আটক কৰিব, গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি দিব লাগে। ধিংবাসী বুলিয়ে নহয়, বিভিন্ন ঠাইৰ পৰা এনেকৈ কথা আহিছে বা প্ৰতিবাদ আকাৰে কথা আহিছে যে এওঁলোকক ফাঁচি দিব লাগে, নতুবা মাৰি পেলাব লাগে, উচিত ন্যায় লাগে। মুঠতে সকলোকে ন্যায় লাগে, আৰু সেইটো স্বাভাৱিক, সকলোৱে ন্যায় বিচাৰিবই। দেশত যেতিয়া এনেকুৱা পৰিস্থিতি হয় সকলোৱে ন্যায় বিচাৰিবই। কিন্তু
সামাজিক মাধ্যমতো কিছুমান বস্তু এনেকুৱা ওলাইছে যে এনকাউণ্টাৰ, আজি ৰাতি হয়তো এনকাউণ্টাৰ হ'ব পাৰে, ক'ৰবাত নহয় ক'ৰবাত এনকাউণ্টাৰ খবৰ আহিব পাৰে, এটা ভাল খবৰ আহিব পাৰে। এনেকুৱা ধৰণৰ কথা সামাজিক মাধ্যমত বিয়পাব নালাগে। এনেকুৱা ধৰণৰ কথাই যদি অপ্ৰিয় হ'লেও সত্য, আৰক্ষীয়ে যদি ভাবি আছে কাৰণ গোটেই ছিষ্টেমটো গৃহ বিভাগৰ ওপৰত পৰে, গতিকে গোটেই দায় গৃহ বিভাগে ল'ব লাগে। গতিকে গৃহ বিভাগৰ কিছু নিয়ম নীতি থাকিব পাৰে, তেওঁলোকে আৰক্ষী বিষয়েও তেনেকুৱা কিছু কাম কৰিব পাৰে। হয়তো তেওঁলোকে, মই নাজানো, কিন্তু তেওঁলোকেও ভাবি আছিল হয়তো এই লোক তিনিজনক আমি এনকাউণ্টাৰ কৰিম। কিন্তু তাৰ আগে যদি সমাজত মাধ্যমত এনেকৈ বিয়পি যায় এনকাউণ্টাৰৰ কথা, তেতিয়া হয়তো আৰক্ষী প্ৰশাসনো অলপ পিছ হুহুকি দিব পাৰে। গতিকে আমি যদিও জানো বা আমি যদি মনত ভাবিছোঁ যে এনকাউণ্টাৰ হোৱাৰ এটা সম্ভাৱনা আছে, সেইটো আমি ৰাজহুৱা নকৰিলেও হয়। স্বাৰ্থত, নাৰীৰ স্বাৰ্থত দুষ্কৃতিকাৰীক আমি বচোৱাৰহে চেষ্টা কৰি আছোঁ হয়তো এনেকুৱা ধৰণৰ মন্তব্য দি। গতিকে অলপ আমি জানা বুজা ব্যক্তি, আমি সকলোৱেই জ্ঞানী, কোনো আমি অজ্ঞানী বুলি নাভাবোঁ। আমি সকলোৱে নিজকে জ্ঞানী বুলি ভাবোঁ। আৰু যিহেতু আমি জ্ঞানী পুৰুষ বা মহিলা বা জ্ঞানী জনসাধাৰণ, গতিকে আমি এনেকুৱা ধৰণৰ কথা জানি শুনিও মনে মনে থাকিব লাগে। সামাজিক মাধ্যমত এনেকৈ দিব নালাগে। সামাজিক মাধ্যমত দিলে বহুতে আগতীয়াকৈ জানি যায় আৰু পিছত হয়তো অসুবিধাৰ সৃষ্টি হয় আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীৰ কাম কৰিব দিয়ক। যদি তেওঁলোকে একো নকৰে তেতিয়াহ'লে প্ৰতিবাদ কৰক। কিন্তু এটা কথা মই ইয়াতে ক'ম, যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে প্ৰতিবাদটোৱেই মূল কথা নহয়। প্ৰতিবাদ কৰিলে আমাক ন্যায় লাগে, অমুক নহয়, ন্যায় কোনে দিব। কিন্তু আজিকালি যিটো দেখিছোঁ ধৰ্ষণ আদি, নাৰী নিৰ্যাতনৰ পৰা আদি কৰি সকলোখিনি দেখি আছোঁ। কিন্তু ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে? আচলতে ইয়াক প্ৰতিহত কৰিবলৈ আমি কি কৰিব পাৰে? কোনোবাই সমাধান দিছে নেকি? মই আজিলৈ এনেকুৱা সমাধান দেখা নাই। আজিলৈ কোনো নিউজ চেনেল বা পেপাৰত এনেকুৱা সমাধানৰ কোনো টক শ্ব' দেখা নাই। গতিকে আমি সেইবোৰ অলপ চিন্তা কৰিব লাগে যে আজিকালি ইমান ধৰ্ষণ কিয় হৈছে, নাৰী নিৰ্যাতনৰ ঘটনা বেছি কিয় হৈছে। গতিকে তাৰ ওপৰত এটা টক শ্ব' বা আলোচনা চক্ৰ, ঠায়ে ঠায়ে আলোচনা চক্ৰ হ'ব লাগে। সেই আলোচনা চক্ৰৰ পৰাও বহুতে অলপ শিক্ষা ল'ব আৰু হয়তো কিছু সংখ্যক এনেকৈ কৰিব যোৱাৰ আগতেও এনেকৈ মনলৈ কিছু চিন্তা আহিব আলোচনা চক্ৰটোৰ কথা, আৰু কৰাত হয়তো তেওঁ পিছ হুহুকি দিব পাৰে। গতিকে আলোচনা চক্ৰ হ'ব লাগে, সমাধান হ'ব লাগে। প্ৰতিবাদেই সকলো সমস্যাৰ সমাধান নহয়। প্ৰতিবাদ কৰিব আপোনাৰ নিজৰেই লছ। প্ৰতিবাদ কৰক, মই প্ৰতিবাদ কৰিবলৈ মনা কৰা নাই। কিন্তু অকল প্ৰতিবাদেই নহয়, সমাধানৰ সূত্ৰ বিচাৰি লওক। এইবোৰ হৈছে কিয়? মই ভাবোঁ এইবোৰ আজিকালি এই সৰু সৰু ৰিলছৰ পৰাও হৈছে। অকল মই বুলি নহয়, আৰু হয়তো দুজনে ভাবিব আজিকালি ৰিলছ যিটো ফেচবুকত উপলব্ধ বেছিকৈ হৈছে, আজিকালি বহুত বেছি হৈছে। একদম অপ্ৰিয় হ'লেও সত্য, আজিকালি মহিলাসকলে নাৰী সকলোকে মই কোৱা নাই দেই, সকলোকে ক'লে মোৰ এইটো অপৰাধ কৰা হ'ব। কিন্তু মই যিবোৰ দেখিছোঁ হয়তো সেইবোৰ আপোনালোকেও দেখিছে। ডবল মিনিঙৰ বস্তু আজিকালি বেছি ভাইৰেল হৈ গৈছে। সেইবোৰ অলপ নিজেই কমাব লাগে। সেইবোৰ কৰাৰ বিনিময়তো হয়তো এনেকুৱা ধৰণৰ কাণ্ড হ'বও পাৰে। মই নকওঁ যিগৰাকী চিকিৎসকৰ মৃত্যু হ'ল বা যি 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকী এতিয়া নিৰ্যাতন হৈছে, তেওঁলোকেও এনেকুৱা ৰিল বনাইছে। মই নকওঁ তেওঁলোকে বনোৱা বুলি, কিন্তু কিছু সংখ্যকে এনেকৈ ৰিলছ বনায়। আৰু এই ৰিলছ বনোৱাৰ লগে লগে আমি যেতিয়া চাওঁ, হয়তো এতিয়া মই নিজকে উদাহৰণ হিচাপে দি দিছোঁ, মই যেতিয়া এনেকৈ এটা ৰিল চাম, মোৰো হয়তো মন যাব পাৰে এই ছোৱালীজনীক বা এই যুৱতীজনীক কিবা প্ৰকাৰে যদি মই মোহিত কৰিব পাৰোঁ, হয়তো মই এই কিবা কৰিব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ ৰিলছৰ পৰা অলপ বাছি চলিব লাগে। ডবল মিনিং আজিকালি বেছি হৈছে। বাহিৰা দেশৰ সংস্কৃতি বুলিয়ে ক'ম, এইবোৰ বাহিৰা দেশৰ সংস্কৃতি। আমি যিহেতু অসমীয়া, আমাৰ অসমৰ সংস্কৃতি এইবোৰ নহয়। আমি বেলেগৰ বস্তু সেইবোৰ কিয় টানি কওঁ? ভাল বিষয় লৈ, ভাল ছাবজেক্ট লৈ পেলাই আপোনালোকে ৰিলছ বনাওক। সেনেকুৱা ৰিলছো আছে, মই দেখিছোঁ। সেনেকুৱা ৰিলছো মানুহে আগ্ৰহেৰে গ্ৰহণ কৰি ল'ব। কিন্তু অকল নাঙত হ'লেই যে আপোনালোকে ভিউৱাৰ্ছ বেছি পাব, পইচা পাব, সেইবোৰ মিছা কথা। গতিকে এনেকুৱা ৰিলছ আদিৰ পৰা বাচি থাকক। আজিৰ বিষয়বোৰ এইবোৰে। আৰু লগতে মই আজি নিউজত দেখিছোঁ DB কোনোবা বৰ্মন উপাধিৰ লোক এজনে কিবা এটা ষ্টক মাৰ্কেট টাইপ কিবা বস্তু এটা খুলিছিলে আৰু তাতে বহুতকে
ধোকা দিছে আচলতে মানুহক তেওঁ কৈছিলে যে আপোনালোকে টকা ইয়াতে ইনভেষ্ট কৰক ইয়াৰে ডবল হ'ব আমি ইমান লোভীয়া কেতিয়াৰ পৰা হৈ গ'লো আমিতো ইমান লোভীয়া হ'ব নালাগে কিন্তু মই এতিয়া গম পাইছোঁ ইয়াতে 100 টকাৰ পৰা 1000 কোটি টকালৈ মানুহে ইনভেষ্ট কৰিছে ডবল হোৱাৰ আশাত পইচা ইনকাম কৰাও ইমান সহজ কথা নহয় আপুনি আজি 1 টকা দিব কালি আপোনাৰ 2 টকা হ'ব সেইটো সহজ কথা নহয় আপুনি মূৰ্খ নহয় যিহেতুকে অসমখন এখন শিক্ষিত ৰাজ্য ইয়াতে সকলো মানুহ শিক্ষিত গতিকে নিজে অলপ চিন্তা কৰি চাব লাগে কেনেকৈ ডবল হ'ব 100 টকা দিলে এদিনৰ ভিতৰতে 200 টকা হ'ব এইটো কিবা কথা হ'ল নেকি এনেকৈ হ'লে চবেই এই কামটো কৰিলে হয় সকলো এই কামটো কৰিলে হয় বৰ্মন উপাধিৰ যি লোকজনে এই কামটো কৰিছে এতিয়া 4000 শুনিছোঁ 4000 কোটি টকা তেওঁ সৰকাই পেলাই দেশ এৰি গুচি গৈছে দেশ এৰি গুচি যোৱাৰ কথা মই এই কাৰণে ক'লোঁ কাৰণ এতিয়াও আৰক্ষীয়ে তেওঁক ধৰিবলৈ সক্ষম হোৱা নাই হয়তো সেইকাৰণে তেওঁক মই দেশ এৰি যোৱা বুলিয়ে কৈছোঁ আৰু যিসকল ভুক্তভোগী যিসকলে পইচা দি পেলাই ডবল কৰাৰ ধান্দা কৰিছিলে তেওঁলোকে এতিয়া পুতেকক নাপায় বাপেক মাক দেউতাক মাকক গৈ পেলাই তেওঁলোকক জোৰ জুলুম কৰিছে কিন্তু এইটো মই ভাবোঁ ভাল হোৱা নাই পুতেকে দুখ কৰিছে মাক দেউতাকক কিয় জোৰ জুলুম কৰিব লগা হৈছে মাক দেউতাকক সুধি তেওঁলোকে পইচাখিনি পুতেকক দিয়া নাছিলে আজি পুতেক পলাই যোৱাৰ কাৰণে মাক দেউতাকক তেওঁলোকে বিচাৰিছে সেইটোও ভাল হোৱা নাই কিন্তু ইয়াতে আৰু এটা কথা আছে যিজন বৰ্মন উপাধিৰ লোকে ইমান মানুহক ঠগি পেলাই পলাই গ'ল সেই মানুহবোৰে ইমান টকা ক'ত পালে এইবোৰ নিশ্চয় কিছু সংখ্যক মানুহৰ ব্লেক মানিও থাকিব পাৰে 40 লাখ 50 লাখ কোটি 1 কৰোৰ টকা তেওঁলোকে ইনভেষ্ট কৰিছে সেই 1 কৰোৰ টকা তেওঁলোকে ক'ৰ পৰা আহিল তেওঁলোকে গৈছে কিন্তু সংবাদ মাধ্যমত তেওঁলোকে মুখখন উলিয়াবলৈ লাজ কৰিছে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে আমি মুখ চুপ নোলাওঁ এনেকৈ আমি পাই দিম কিয় আল্টিমেট 2 নম্বৰী মানুহ তেওঁলোকৰো সকলোকে কোৱা নাই তাতে বহুতে আছে দৈনিক হাজিৰা কৰে তেওঁলোকৰো মনত লাগে যে আমিও অলপ পইচা ইনকাম কৰোঁ গতিকে তেওঁলোকেও আছে সেই তাৰ মাজত তেওঁলোকে কিন্তু সঁচাকৈ আশা কৰিছিলে তেওঁলোকৰ লোভ নহয় তেওঁলোকে আশাত বন্দী হৈ 1 টকা 2 টকা 10 টকা 1000 টকা এনেকৈ ইনভেষ্ট কৰিছে যিবোৰ সৰু সৰু কিন্তু যিসকল ডাঙৰ পৰিমাণৰ 40 লাখ 50 লাখ 1 কোটি টকা ইনভেষ্ট কৰিছে সেই লোকসকলৰ সেই পইচাবোৰ ক'ৰ পৰা আহিল আৰক্ষীয়ে তেওঁলোককো অলপ সোধপোছ কৰিব লাগে কাৰণ মই ভাবোঁ সেইবোৰো কোনো 1 নম্বৰী টকা নহয় 2 নম্বৰী টকা তেওঁলোকৰ তাত ক'ৰ পৰা আহিল ইনভেষ্ট কৰক আৰক্ষীয়ে সকলো ওলাই পৰিব কিন্তু এই বৰ্মন উপাধিৰ লোকজনেও হয়তো আৰক্ষীক সেই সুবিধা এটা কৰি দিছে 2 নম্বৰী মানুহৰ চৰিত্ৰ উদঙাই দিছে গতিকে মই নকওঁ দীপাংকৰ বৰ্মনে বেয়া কাম কৰিছে তেওঁ মানুহক ঠগিছে তেওঁক বেয়া কাম কৰিছে আৰক্ষীয়ে তেওঁকো ধৰক তেওঁকো শাস্তি দিয়ক কিন্তু লগতে এই মানুহসকলকো শাস্তি দিয়ক বুলি মই এই ভিডিঅ'ৰ জৰিয়তে আবেদন কৰিছোঁ অসম আৰক্ষীক লগতে আৰু এটা ঘটনা আহিছে মুখ্যমন্ত্ৰীৰ OSDৰ নামত এটা 2 নম্বৰী কাম হৈ আছে কোনো মহিলা এগৰাকী সেই মহিলাগৰাকীয়ে নিজৰ পুত্ৰ আৰু বোৱাৰীয়েকক এই কামটোত লগাইছে মহিলাগৰাকীয়ে মানুহক চিনাকি কৰাই দিছে যে এইজন মুখ্যমন্ত্ৰীৰ OSD এওঁ চাকৰি দিব পাৰে ঠিক তেনেকৈও অলপ ধন সৰকাইছে বুলি আজি মই নিউজত দেখিবলৈ পাইছোঁ মহিলাগৰাকীয়ে পুত্ৰক চিনাকি কৰাই দিছে এওঁ OSD এওঁ পইচা দিব পাৰে বা OSD আৰু এনেকৈ শুনিব পাৰিছোঁ অলপ মোৰ দুধুৰ মুধুৰ হৈছে তথাপিও শুনিবলৈ পাইছোঁ OSDজন অসুখত ভুগি আছে পইচা অলপ লাগে গতিকে সেনেকৈও তেওঁ অলপ পইচা কালেক্ট কৰিছে মুঠতে কমপ্লিটলি 2 নম্বৰী কাৰবাৰ আৰু সেই 2 নম্বৰী কাৰবাৰটোত ধৰি দিছে কোনে যাক চাকৰি লাগে পইচা দি চাকৰি লাগে সেই সকলোৰো কিছু সংখ্যকে পইচা আশাত তেওঁ চিন্তা নকৰিলে যে এয়া মুখ্যমন্ত্ৰীৰ সঁচাই OSD হয় নে নহয় মুখ্যমন্ত্ৰীৰ OSD সঁচাই অসুখত ভুগিছে নে নাই সেইবোৰ একো চিন্তা কৰা নাই তেওঁলোকে যেতিয়াই গম পাইছে যে পইচা দিলে চাকৰি পায় তেতিয়াই লগালগ এনেকৈ পইচা দিছে এই মহিলাগৰাকীক গতিকে ঘোষ লোৱা যিমান দুখ ঘোষ দিয়াও সিমান দুখী গতিকে আজিকালি চৰকাৰে কৈছে এটকাও নোহোৱাকৈ আমি চাকৰি দিম গতিকে তাৰ পিছতো জনসাধাৰণে কিয় পইচা দিছে উপযাচী চাকৰিৰ কাৰণে গতিকে মই ভাবোঁ অপৰাধী এওঁলোকটো হয়েই এই 3 গৰাকী মাক পুতেক বোৱাৰীয়েকটো অপৰাধী হয়ে লগতে যিসকলে পইচা দিছে চাকৰিৰ কাৰণে তেওঁলোকো অপৰাধী গতিকে আৰক্ষীয়ে সকলোকে আটক কৰিব লাগে সোধা পোছা কৰিব লাগে
এখন হাতেৰে তাল নাবাজে, দুইখন হাত বজাব লাগিব, তেতিয়াহে এটা শব্দ হ'ব। আৰু ঠিক তেনেকুৱাই হৈ আছে আমাৰ এই ছিষ্টেমটো। গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।